Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো ডিসকভাৰী অফ ভাইৰাছেছ টপিকটো। এই টপিকটো বিৰাটেই সৰু টপিক আৰু সিম্পল টপিক, ওকে? সো তিনি চাৰিটা কথা আমাৰ মনত ৰখাটো ভাল যে ডিসকভাৰী অফ ভাইৰাছ ফৰ দা ফাৰ্ষ্ট টাইম ক'ত হৈছিলে? টবাকো প্লান্টত। টবাকো প্লান্ট মানে গম পাইছানে? চেডাৰ প্লান্ট, চেডাৰ গছ। সো টবাকো প্লান্ট বিলাকত সাইন্টিস্টে কি দেখিছিলে যে এটা বেমাৰ লগা দেখিছিলে। বেমাৰবিলাক কেনেকুৱা? লিপ বিলাক খুটুৰা খুটুৰ পৰি গৈছে। ইয়েস, আৰু পাতবিলাকৰ যোনবিলাক কালাৰ আছে পাতবিলাকৰ কালাৰত কি হয়? লাইট গ্ৰীণ, ডাৰ্ক গ্ৰীণ, লাইট গ্ৰীণ, ডাৰ্ক গ্ৰীণ এনেকুৱা ধৰণৰ পেচ কিছুমান হয়। হয় না? এইটো মজাইক বুলি কয় একচুয়ালি, ইংলিছত কয় মজাইক। যদি তুমি প্যাটাৰ্নবিলাক একদম বেলেগ বেলেগ কালাৰেৰে ভৰ্তি সেইটো মজাইক বুলি কয়। সো তেওঁলোকে এই সিচুৱেশনটো, এই সিম্পটমছটো দেখা পালে সাইন্টিস্টবিলাকে। প্ৰথমবাৰৰ কাৰণে এজন সাইন্টিস্ট আছিলে, প্ৰথম সাইন্টিস্টজনৰ নাম কি যোনে ভাইৰাছ প্ৰথমবাৰৰ কাৰণে ডিসকভাৰ কৰিছিলে? তেওঁৰ নাম হ'ল ইভানাউস্কি। ইভানাউস্কি কেতিয়া ডিসকভাৰ কৰিছিলে তেওঁ? 1892 তেওঁ কি কৰিছিলে চোৱা? তেওঁ কি কৰিছিলে যে এই যোনবিলাক বেমাৰ লগা লিপবিলাক আছে, বেমাৰ লগা লিপবিলাক ললে, লৈ পেলাই তেওঁ ক্ৰাশ কৰিলে। এই লিপবিলাক লৈ পেলাই তেওঁ বেমাৰ লগা লিপবিলাক লৈ পেলাই তেওঁ ধুনীয়াকৈ ক্ৰাশ কৰিলে, গুড়ি কৰিলে। গুড়ি কৰি পেলাই পুৰা কি কৰিলে? পানী 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 কৰিলে, ফ্লুইড এটা বনাই দিলে, হয়নে? পানী বস্তু বনাই দিলে। আৰু এই গোটেই মিশ্ৰণটো তেওঁ পাছ কৰিলে কিহেৰে? পাছ কৰিলে এটা বেক্টেৰিয়েল ফিল্টাৰেৰে। বেক্টেৰিয়েল ফিল্টাৰ, ফৰ এক্সাম্পল এইটো এটা বেক্টেৰিয়েল ফিল্টাৰ, ফৰ এক্সাম্পল চেকনি টাইপৰ। মই তোমাক একদম সিম্পলি বুজাবলৈ মই এখন চেকনি আঁকি দিছো। সো এইখন হ'ল চেকনি। চেকনিখনে কি কৰিব? বেক্টেৰিয়াবিলাক ৰখাই দিয়াৰ কেপাচিটি আছে। তেতিয়ালৈকে মানে বেক্টেৰিয়া ডিসকভাৰ হৈ গৈছিলে। যেতিয়া ইভানাউস্কি এক্সপেৰিমেন্টটো কৰি আছিলে তেওঁলোকে বেক্টেৰিয়াৰ কথা জানে, হয়নে? আৰু বেক্টেৰিয়াবিলাক ৰখাবলৈ কিছুমান ফিল্টাৰো অলৰেডি ডিসকভাৰ কৰিছিলে। সো এইবিলাক ফিল্টাৰক নাম কয় চেম্বাৰলেন প্ৰচিলিন ফিল্টাৰ। চেম্বাৰলেন প্ৰচিলিন ফিল্টাৰ। সো এইবিলাক ফিল্টাৰৰ কাম কি? এইবিলাক ফিল্টাৰৰ কাম হ'ল বেক্টেৰিয়াটো ৰখোৱা। সো এইবিলাক বেক্টেৰিয়েল ফিল্টাৰ বুলিও মই সিম্পলি তোমালোকক বুজাবলৈ কৈ দিছো। সো এইবিলাক হ'ল বেক্টেৰিয়েল ফিল্টাৰ। তো বেক্টেৰিয়েল ফিল্টাৰ কি হ'ব? যদি ইয়াত একচুয়ালি বেক্টেৰিয়া বিলাক আছে, লিফৰ বেমাৰ কৰাৰ যোনবিলাক বেমাৰ কৰিছে, লিফবিলাকৰ যোনে বেমাৰ কৰিছে, সেহেঁত যদি একচুয়ালি বেক্টেৰিয়া হয়, তেতিয়াতো বেক্টেৰিয়াবিলাক ইয়াত ফচি যাব, হয় নহয়? আৰু বাকি বেক্টেৰিয়া নোহোৱা লিকুইডখিনি কি হ'ব? পাছ হৈ যাব। সো এইখিনি যোনখিনি পাছ হৈ গৈছে, এইখিনি কওঁ আমি কি? ফিল্ট্ৰেট। যোনখিনি পাছ হৈ যায় ফিল্টাৰৰ পৰা, সেইখিনিক আমি ফিল্ট্ৰেট বুলি কওঁ। আৰু যোনখিনি ৰখি যায়, যোনখিনি গেটখিনি ৰখি যায়, সেইখিনি কি বুলি কওঁ আমি? ৰেচিডিউ। সদায় সেইটো মনত ৰাখিবা, ৰেচিডিউ। যোনখিনি পাৰ হৈ যায় সেইখিনি ফিল্ট্ৰেট আৰু বাকিখিনি ৰেচিডিউ, গেটখিনি ৰেচিডিউ। ওকে, এতিয়া কথা হ'ল যদি এই বেমাৰখিনি যদি বেক্টেৰিয়াই কৰিলে হয়, তেতিয়া বেক্টেৰিয়াবিলাক ওপৰতে চেকনিডালতে ৰখি গ'ল হয়। আৰু এই যোনখিনি পাছ হৈছে এইখিনিত একো বেমাৰ কৰা বেক্টেৰিয়া নাথাকিল হয়, হয়নে নহয়? সো ইয়াত ফিল্ট্ৰেটটো মানে পুৰা পিয়ৰ, ইয়াত একো বেক্টেৰিয়া নাই। তেওঁ এইটো চেক কৰিবলৈ কি কৰিলে যে এই ফিল্ট্ৰেটখিনি, যোনখিনি ফিল্ট্ৰেট তেওঁ পালে, এই ফিল্ট্ৰেটখিনি কি কৰিলে? তেওঁ ফিল্ট্ৰেটখিনি নি পেলাই হেলদি কিছুমান লিভ, এতিয়া কি কৰিলে? তেওঁ হেলদি কিছুমান লিভ, টবাকৰ হেলদি লিভত দি দিলে, ঢালি দিলে। ঢালি দিয়াৰ পিছত তেওঁ পালে যে নাই, আকৌ দেখোন বেমাৰটো ইয়াত দেখা দিছে। সো এইবিলাক হেলদি লিভবিলাক কি হ'ল? বেমাৰী হৈ গ'ল, হয়নে? সো দে বিকেম ইনফেক্টেড। এই গোটেই এক্সপেৰিমেন্টৰ পৰা ইভানাউস্কিয়ে কি আইডিয়া উলিয়ালে যে চোৱা, আমি বেক্টেৰিয়েল ফিল্টাৰ দি যেতিয়া বস্তুখিনি পাছ কৰিছো, বেক্টেৰিয়েল ফিল্টাৰে দিও পাছ হৈ গৈছে। যি বেমাৰ কৰা বস্তু আছে, বেক্টেৰিয়া হওক কিবা হওক, তেওঁলোকেতো গম নাপোৱা কি বস্তু আছিলে। এই যোনবিলাক বেমাৰ কৰা বস্তু আছে সেইখিনি বেক্টেৰিয়েল ফিল্টাৰ দিও পাছ হৈ গৈছে। আৰু সেইখিনি কাৰণ চেক কৰি গম পাইছে যে ই বেমাৰ কৰিছে। সো তেওঁ ক'লে যে যোনখিনি বেমাৰ কৰা এজেন্ট আছে, যোনখিনি বেমাৰ কৰিব কেপাচিটি আছে, যোনে বেমাৰ কৰি আছে, এইবিলাক বস্তু হ'ল বেক্টেৰিয়াতকৈও সৰু সাইজৰ। তেওঁ বেক্টেৰিয়া বুলিয়ে ভাবি আছিলে। তেওঁ যেতিয়া এক্সপেৰিমেন্টটো কৰিছিলে তেওঁ কৈছে যে অফকোৰ্স দিস ইজ এ বেক্টেৰিয়া, বাট এই বেক্টেৰিয়াটো বহুত টাইনি ইন সাইজ। বেক্টেৰিয়াই হয়, বাট বেক্টেৰিয়া সাইজতকৈও বহুত গুণে কম, সেইকাৰণে বেক্টেৰিয়া ফিল্টাৰ দি পাছ হ'ব পাৰিছে। সো এই গোটেইখিনি এক্সপেৰিমেন্ট কোনে কৰিছিলে? ইভানাউস্কি ফৰ দা ফাৰ্ষ্ট টাইম। কেতিয়া? 1892। এতিয়া নেক্সট সাইন্টিস্টজনলৈ আহা। নেক্সট সাইন্টিস্টজনৰ নাম হ'ল এম বেজেৰিংক। তেওঁ 1898ত কি কৰিলে? তেওঁ গোটেই ইভানাউস্কিৰ যোনটো এক্সপেৰিমেন্ট আছিলে সেইটো ৰিপিট কৰিলে।
repeated Ivanowski experiment. Ivanowski experiment to repeat কৰিলে আৰু তেওঁ বলে হয় যোনখিনি ফ্লুইড আছে যোনখিনি আমি এক্সট্ৰাক্ট বনালো যোনখিনি ফ্লুইড বনালো সেই ফ্লুইডখিনি একচুয়ালি বেমাৰ কৰে হয়নে আৰু বেমাৰ কৰে এহেঁতক ব্যাকটেৰিয়া ফিল্টাৰ দি পাস কৰোতেও হেঁতে এই ব্যাকটেৰিয়া বিলাক ৰখাব নোৱাৰে সো হিউ একে ধৰণৰ বস্তু পালে আৰু তেওঁ এই ফ্লুইডখিনিৰ নাম দিলে যোনখিনি ফ্লুইড তেওঁ পাইছিলে ব্যাকটেৰিয়া ফিল্টাৰ দি পাস কৰাৰ পিছত আৰু বেমাৰ কৰা কেপাসিটি আছে এই ফ্লুইডখিনি তো তেওঁ নাম দিলে contagium vivum fluidum এটো এমসিকিউ ৰাহে প্লিজ ধ্যান দিবা contagium vivum fluidum নামৰ মানে নামাকৰণটো কোনে দিছিলে বেজাৰিংকে দিছিলে ভাইৰাছৰ ক্ষেত্ৰত হয় তো এই বস্তুখিনিক মানে contagium vivum fluidum মানে কি যোনখিনি ফ্লুইড পোৱা হৈছিলে সেইখিনি ফ্লুইড contagious তেওঁ ইনফেক্ট হেবিলাক বস্তুৱে ইনফেক্ট কৰিব পাৰে তো প্ৰথমতে কি পালো ইভানস্কি এটো ধুনিয়াকে এক্সপেৰিমেন্টটো দিলে যে ব্যাকটেৰিয়া ফিল্টাৰ দিও পাস হৈ আছে আৰু যেহেতু ব্যাকটেৰিয়া ফিল্টাৰ দিও পাস হ'ব পাৰে এইবিলাক এনেকুৱা ধৰণৰ এজেন্ট যোনবিলাক নেকি ব্যাকটেৰিয়াতকৈ বহুত সাইজত সৰু এওঁ আইডিয়াটো দিছিলে বেজাৰিং কে তাৰপিছত কি কৰিলে 1898 ত তেওঁ সেম এক্সপেৰিমেন্ট কৰিলে ইভানস্কি আৰু ক'লে যে হয় ঠিকই কৈছিলে ইভানস্কিয়ে যোনখিনি ফ্লুইড আছে সেইখিনি ফ্লুইডে ইনফেকশিয়াস নেচাৰ শো কৰে আৰু সেই ফ্লুইডখিনি নাম দিলে contagium vivum fluidum বুলি একেলগে একেটা সময়তে আমাৰ দুজন সাইন্টিস্ট আছিলে লোফলাৰ এণ্ড ফ্ৰচ FROSCH লোফলাৰ এণ্ড ফ্ৰচ কেতিয়া 1898 একে সমসাময়িক সময়ত তেওঁলোকে এনিমেলছৰ ওপৰত কাম কৰি আছিল সো এনিমেলছৰ ওপৰত কাম কৰোতে দেখিলে যে এনিমেলছটো কিছুমান ফুট আৰু মাউথ ডিজিজ হয় ফুট এণ্ড মাউথ ডিজিজ কিছুমান দেখা পোৱা হয় মাউথ ডিজিজ আৰু এই ফুট এণ্ড মাউথ ডিজিজ জুনে কৰি আছে হেঁতৰ সাইজ ব্যাকটেৰিয়াতকে বহুত সৰু সো এই তিনি চাৰিটা এক্সপেৰিমেন্ট বিগিনিংত সাইন্টিস্ট বিলাকে কৰিলে ফাইনালি কি হল ফাইনালি এজন সাইন্টিস্ট আহিলে যোনজন নাম হল স্ট্যানলি কেতিয়া 1935 ত তেওঁ প্ৰথমবাৰৰ কাৰণে ভাইৰাছ বিলাক ধৰা পেলালে তেওঁ প্ৰথমবাৰৰ কাৰণে ভাইৰাছক ধৰা পেলাই ভাইৰাছ বিলাকক ক্ৰিস্টেল কৰিলে ক্ৰিস্টেলাইজড ভাইৰাছ মানে কেনেকে হেঁতক মানে গোটা কৰিলে একদম সলিড বস্তু এটালে আনি দিলে হয়নে আৰু ক্ৰিস্টেল কৰাৰ পিছত তেওঁ কিছুমান ইয়াৰ আইডিয়া দিলে যে ভাইৰাছ বিলাক যোনবিলাক আছে এহেঁতে আউটসাইড অফ দ্য সেল নন লিভিং আউটসাইড যদি সেলৰ আউটসাইডত থাকে নন লিভিং হিচাপে কাম কৰে আৰু ইনসাইড যেতিয়া মানে সেলৰ ভিতৰত সোমাই যাব তেওঁলোকে লিভিং হিচাপে কাম কৰা ষ্টাৰ্ট কৰিব সো এই ইম্পৰ্টেন্ট তথ্যখিনি কোনে দিলে স্ট্যানলিয়ে দিলে আৰু এই গোটেই তথ্যখিনি দিয়াৰ কাৰণে তেওঁক কি কৰা হৈছিল তেওঁক নোবেল প্ৰাইজ দিয়া হৈছিল ইন 1946 ত So this was all about the kahani relating to discovery of virus. এই গুটেখিনি বস্তু এটা তোমালোকে নোটস যদি বনাব বিচাৰা মই ইয়াতে তোমালোকৰ কাৰণে সুবিধা কাৰণে দি দিছো প্লাস ইউ ক্যান অলসো গেট মাই নোটস অকল ভাইৰাছৰ বিষয়ে নহয় গুটেই পেপাৰখনৰ নোটস লব পাৰা okhmiabaya.com ডেসক্ৰিপচনত লিংক থাকিব তাপা গৈ লব পাৰা তো গুটেই মাইলস্টোনটো তোমালোকক মই দি দিছো সোৱা Dmitry Ivanovsky 1892 তেওঁ কি কাম কৰিছিলে he passed the step from tobacco leaves through a Chamberlain porcelain filter যোনটো ডিজাইন কৰা হৈছে কিহৰ কাৰণে ব্যাকটেৰিয়া ট্র্যাপ কৰিবলে surprisingly the filtrate remained infectious দেখিছানে meaning the agent was smaller than bacteria so however Ivanovsky still thought it might be a very tiny bacterium or a soluble toxin তেওঁটো ভাইৰাছৰ কথা ভাবাই নাছিল তেওঁ ভাবিছিলে যে ব্যাকটেৰিয়া হয় বাট বহুত সৰু ব্যাকটেৰিয়া হয় ওকে নেক্সট মাৰ্টিনাস ডেজাৰিং 1898 ত তেওঁ কি কৰিছিলে repeated Ivanovsky experiment and confirmed the infectious nature of the filtrate confirm কৰিলে এক্সপেৰিমেন্ট যে ঠিকে আছে ঠিকে থাকে কৰা হৈছিল এক্সপেৰিমেন্ট বিলাক crucially he proposed the term contagium vivum fluidum meaning a contagious living fluid এই টার্মটো কোনে দিছিলে আহে কাৰ ক্ষেত্ৰত দিয়া হৈছিল হেতু আহে ভাইৰাছৰ ক্ষেত্ৰত দিয়া হৈছিল this was the first conceptual leap towards the idea of a new type of infectious agent what we now call a virus মানে তেওঁ এই হেতু গম পাই পেলা গম পাইছে এটা নতুন হয়তো বস্তু মাৰ্কেটত আহিছে যোনটো ইনফেকশিয়াস হয় না ব্যাকটেৰিয়াতকেও সৰু বস্তু সো ফাইনালি পিছলে ইয়াৰ নামকৰণ কৰা হল ভাইৰাছ বুলি কোৱা হল সো লফলাৰ আৰু ফ্ৰচেও 1898 ত একটা সময়তে তেওঁলোকে এনিমেলছৰ ওপৰত কাম কৰি আছিল এক্সটেন্ডেড দ্য আইডিয়া টু এনিমেলছ বাই ডিসকভাৰিং দ্য ফুট এণ্ড মাউথ ডিজিজ ভাইৰাছ দ্য ফাৰ্ষ্ট এনিমেল ভাইৰাছ হয় না তাৰপিছত ডব্লিউ স্ট্যানলি 1935
crystallized the tobacco mosaic virus, showed that the virus behaved like chemicals non-living outside the host. Awarded the Nobel Prize in Chemistry 1946 ত তেওঁক এৱাৰ্ড কৰা হৈছে তো এই গোটেই ঘটনাবিলাকৰ পৰা কি গম পোৱা হ'ল সাইন্টিস্ট বিলাকৰ মাজত এটা প্যাৰাডাইম শিফট হ'ল যে পুৰা দিমাগ খুলি যোৱা নিচিনা হ'ল যে ওয়াও ব্যাকটেৰিয়া ফাংগাছ এবিলাকটো আছে তাৰ উপৰিও এটা নতুন বস্তু মাৰ্কেটত আহি গ'ল যোনে নেকি বেমাৰ কৰিব পাৰে যোনে নেকি ইনফেকশিয়াছ ইন নেচাৰ হয় হেবলা ব্যাকটেৰিয়াটো বহুত সৰু সাইজৰ আৰু তাৰ এটা প্যাৰাডাইম শিফট কৰা হ'ল যে এটা নতুন টাইপ অফ লাইফ ফ্ৰম এক্সিষ্ট মানে ফৰ দা ফাৰ্স্ট টাইম ভাইৰাছ কিন্তু হেতু কি ভাইৰাছ আৰ নট সেল আমি ভাইৰাছ বিলাকক এ সেলুলাৰ বুলি কওঁ কি বুলি কৈছো এ সেলুলাৰ মানে হেড সেল নহয় সেলৰ কি আমি প্ৰপাৰ এটা সেল বুলি ক'লে কি বুজাম আমি প্ৰপাৰ এটা সেল বুলি ক'লে বুজাম যে ইয়াত ভিতৰত কি থাকিব ইয়াত বহুতো ইম্পৰ্টেন্ট বস্তু পাই সেল ওয়াল থাকিব প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন থাকিব ইয়াৰ ভিতৰত হয়তো ৰাইবোজম থাকিব ডিএনএ থাকিব আৰু বহুতো বস্তু মেসোজম যদি প্ৰোক্যাৰিওটিক সেলৰ কথা কওঁ ইউক্যাৰিওটিক সেলতো আৰু বহুত বস্তু নিউক্লিয়াছ মাইটোকন্ড্ৰিয়া ক্লোৰোপ্লাষ্ট সো এইবিলাক এটা প্ৰপাৰ সেলৰ ষ্ট্ৰাকচাৰ থাকে হয়নে সেল বুলি ক'লে এটা প্ৰপাৰ ষ্ট্ৰাকচাৰ প্ৰপাৰ এটা আকৃতি হেতু থাকিব কিন্তু ভাইৰাছ বুলি ক'লে it's not a cell তাত একো বস্তু নাথাকে দুটাই বস্তু থাকে কি থাকে বুলি কৈছিলো আৰএনএ থাকিব বা ডিএনএ থাকিব এন্ড প্ৰটিন থাকিব এই দুটা বস্তু মিলিয়ে ভাইৰাছ হয়নে সো দেয়াৰ ডিসকভাৰী ব্লাৰ্ড দ্য লাইন ওকে এই টাৰ্মটো বহুত ইম্পৰ্টেন্ট অব্লিগেট ইন্ট্ৰাসেলুলাৰ প্যাৰাসাইট ভাইৰাছ বিলাক কি অব্লিগেট মানে মই অলৰেডি কৈছিলো যে অবলাইজড যে হেতে হেতু ফলো কৰিবই অবলাইজড মানে অব্লিগেট মানে মাষ্ট বি হেহেত কি হ'ব লাগিব ইন্ট্ৰাসেলুলাৰ হ'ব লাগিব ইন্ট্ৰাসেলুলাৰ মানে সেলৰ ভিতৰত সোমাব লাগিব আৰু হি প্যাৰাসাইট হিচাপে কাম কৰে সো ভাইৰাছ বিলাক জিয়াই থাকিবলে ভাইৰাছ বিলাক লিভিং হিচাপে কাম কৰিবলে ইন্ট্ৰাসেলুলাৰ হ'বই লাগিব সেল এটাৰ ভিতৰত সোমাবই লাগিব আৰু হি সেলটোৰ ভিতৰত প্যাৰাসাইট হিচাপে হে সদায় কাম কৰিব হয়নে সো ইট ইজ এ অব্লিগেট ইন্ট্ৰাসেলুলাৰ প্যাৰাসাইট সো এটোৱে কি কৰে গুটেখিনি ডিসকভাৰী কি কয় ইট ইজ এ ব্লাৰ্ড লাইন বিটুইন লিভিং এণ্ড নন লিভিং ব্লাৰ্ড এটা সিচুৱেচন বনায় হয়নে লিভিং আৰু নন লিভিংৰ মাজৰ এটা বস্তু ভাইৰাছটো হয়নে আউটসাইড এ হোষ্ট ইনাৰ্ট হিচাপে কাম কৰে ক্ৰিষ্টেলাইন লাইফলেছ ইনাৰ্ট মানে একদম সিম্পল নন ৰিএক্টিভ নাথিং লাইফলেছ টাইপৰ ক্ৰিষ্টেলাইন লাইফলেছ ইনসাইড এ হোষ্ট এক্টিভ হৈ যায় ৰিপ্ৰডিউসিং হৈ যায় ইভলভিং এন্টিটিজ ইভলভ হয় মিউটেশন সিচুৱেচন হৈ পেলাই ই নিজকে ইভলভ কৰিব পাৰে উইথ দা হেল্প অফ দা হোষ্ট system with the help of the host machinery okay এতিয়া ইয়াত ফিচাৰ কিছুমান দিয়া আছে ভাইৰাছ আৰু ব্যাকটেৰিয়া মাজৰ এটা ডিফাৰেন্স দিয়া আছে তোমালোকে সুবিধাৰ কাৰণে যে সাইজ কিমান হয় দেখিছা মই অলৰেডি কৈছো 20 to 300 নানোমিটাৰ ব্যাকটেৰিয়াৰ সাইজ 1000 নানোমিটাৰ লৈকে হ'ব পাৰে ষ্টাৰ্টিং হে হয় 1000 নানোমিটাৰৰ পৰা ইয়াৰ সাইজ কিমান সীমিত 20 to 300 নানোমিটাৰৰ ভিতৰত সীমিত ফিল্ট্ৰেচন passes through bacterial filter blocked by filters হয়নে replication host dependent replication হবলে host এটা লাগিবই লাগিব independent ই নিজে ব্যাকটেৰিয়া যদি সেলৰ কথা কোৱা ই নিজে ইন্ডিপেন্ডেন্টলি replication হ'ব পাৰে crystallization কৰিব পাৰি না yes ব্যাকটেৰিয়া no crystallization মানে ইয়াক আমি চেনি দানা নিচিনা ক্ৰিষ্টেল কৰি পেলাই সেট কৰি থব পাৰো নেকি থব পাৰো হয়নে কিন্তু ব্যাকটেৰিয়া তেনেকে তুমি শুকুৱাই কৰি ক্ৰিষ্টেল বনাব নোৱাৰা কিন্তু ভাইৰাছক তুমি ক্ৰিষ্টেল বনাই পেলাই বছৰ লাখ বছৰলৈকে তেনেকৈ থৈ দিব পাৰা আকৌ যেতিয়া হি সময়মতে সেল এটা পাই যাব হি আকৌ এক্টিভ হৈ যাব কিন্তু ব্যাকটেৰিয়া বিলাক তেনেকৈ তুমি ক্ৰিষ্টেল বনাব নোৱাৰা ই এবাৰ ডিহাইড্ৰেট হৈ গ'ল মৰি গ'ল মানে খতম কাহিনী হয়নে ই মৰি যাব লাইফলেছ হৈ যাব আৰু এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিবা আমি ভাইৰাছ বিলাক গ্ৰো মিডিয়াম যদি আমি কালচাৰ দি দিও গ্ৰো মিডিয়াম তাত ই গ্ৰো হ'ব নোৱাৰে কিন্তু ব্যাকটেৰিয়া যেহেতু এটা ব্যাকটেৰিয়া এটা সেল ইয়াক কালচাৰ মিডিয়ামতো আমি গ্ৰো কৰিব পাৰো কিন্তু ভাইৰাছক কি লাগিব ভাইৰাছক এটা ব্যাকটেৰিয়া সেল বা কিবা এটা সেল লাগিবই লাগিব গ্ৰো হ'বলে ই একদম আৰ্টিফিশিয়াল মিডিয়ামত ই কেতিয়াও গ্ৰো হ'ব নোৱাৰে হেতু ধ্যান ৰাখিবা ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট ওকে নেক্সট ফাইনালি এটা তোমালোকৰ এটো এটা মানে ফটোগ্ৰাফ দিছো যাতে তোমালোকে কম্পেয়াৰ কৰিব পাৰা যে ভাইৰাছৰ সাইজ কেনেকে ভিডিওটো পজ মাৰিবা আৰু চাবাচোন এডাল দেখিছানে এডাল হল হিউম্যান হেয়াৰ হেডাল চুলি তোমাৰ চুলি এডালৰ সাইজ দেখিছা 50 to 180 মাইক্ৰোমিটাৰ তাৰপিছত তোমালোকে যদি আহি থাকা এটো সেন্ডৰ সাইজ গ্ৰেইন অফ সল্টৰ সাইজ হোৱাইট ব্লাড সেলছৰ সাইজ পলেন গ্ৰেইনৰ সাইজ আমি obviously ইয়ালৈকে আমাৰ ভিজিবল হয় চকুৰে আমি পলেন গ্ৰেইন এটালৈকে দেখিব পাৰো ইমান লাগে যেনে তেনে চাব পাৰো তাৰ তলত
যেনেকৈ ডাষ্ট পাৰ্টিকেল হওক ৰেড ব্লাড চেলছ হওক এইবিলাক আমি চকুৰে নেদেখোঁ আৰু ভাইৰাছৰ চাইজটো কিমান দেখিছানে এইবিলাক জিকা ভাইৰাছ বেক্টেৰিঅফেজ কৰোনা ভাইৰাছ এইবিলাক হ'ল বেক্টেৰিয়াৰ চাইজ কিমান সৰু চুলি এডালতকৈ কিমান গুণে সৰু দেখিছানে কোট এডাল চুলি ইমান ডাঙৰ আৰু সাইজটো দেখিছা সো ভিডিওটো পজ মাৰিবা আৰু এটা ফিল ল'বলৈ ট্ৰাই কৰিবা যে ভাইৰাছৰ সাইজৰ এটা কম্পেৰিজন দিয়া হৈছে উইথ আনাদাৰ bacteria and other living things. So this is all about your discovery of virus. Next class ot ami next topic to start korim. Thank you so much for watching my video. Jodi video tu bhal lagile please like, share and subscribe. Logor khomani amilakor logoto share kori diba jate ami সোনকালে গ্রো হব পাৰো ওকে যদি তোমালোকক নোটস লাগে ইউ ক্যান অলওয়েজ চেক মাই ওয়েবসাইট okhomiyabio.com ডেসক্রিপশন লিংক থাকিব তাৰ গৈ ধুনিয়াকে তোমালোকে এখন পেপাৰে নহয় বাকি যিমান বিলাক পেপাৰ আছে তোমালোকৰ সেমিষ্টাৰৰ সেইখিনি পেপাৰো তোমালোকে চেক কৰিব পাৰা মিট ইন দ্য নেক্সট ক্লাস বাই